ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ বিজ্ঞানৰ অষ্টম অধ্যায়টো আৰম্ভ কৰিম। এইটো হৈছে গতি। ইংৰাজীত কি কয়? মোচন। এতিয়া গতি মানেনো কি? গতি মানে হৈছে যে বস্তু এটাই যেতিয়া স্থানৰ পৰিৱৰ্তন কৰে বা অৱস্থাৰ পৰিৱৰ্তন হয় বা দিশৰ পৰিৱৰ্তন হয়, তেতিয়াই কি হ'ব? গতি হ'ব। তিনিটা কথা আছে। যদি বস্তু এটা ঠাইৰ পৰিৱৰ্তন হয়, এঠাইৰ পৰা আনঠাইলৈ যায়, যদি তাৰ অৱস্থা এটাৰ পৰিৱৰ্তন হৈ যায়, আগতে যেনেধৰণে আছিলে তেনেধৰণে নাই, নতুবা যদি বস্তুটোৰ দিশৰ পৰিৱৰ্তন হয়, তেতিয়াও কি হয় বুলি কয়? গতি হয় বুলি আমি ধৰিব পাৰোঁ। এতিয়া এই গতি সাধাৰণ অৱস্থাত চাবলৈ গ'লে আমি মুখ্যতঃ চাৰিটা ভাগ পাম। আৰু আছে ভাগ, কিন্তু প্ৰধানতঃ আমি এই চাৰিটা ভাগ পাম। এই গোটেই ভাগকেইটাৰ বিষয়ে তোমালোকে পঢ়িব নালাগে যদি মই কৈছোঁ, কিন্তু এই গতিৰ এই ভাগসমূহ এই TSDP এইটোৰ ওপৰত ভাগ কৰিছে। এইটোৰ ওপৰত ভিত্তি কৰি পেলাই ভাগ কৰিছে। মানে এইটো P মানে পথটো কেনেকুৱা, যে কি ধৰণে সি গতি কৰিছে তাৰ পথটো দেখিবলৈ কেনেকুৱা হৈছে। ডিষ্টেঞ্চ, ই কিমান দূৰত্ব গৈছে বা কেনেধৰণে কিমান দূৰত্ব অতিক্ৰম কৰিছে। তাৰপিছতে টাইম, T মানে টাইম আৰু S মানে ষ্টেট হ'ল। গতিকে কি অৱস্থাত সি গতি কৰিছে, কেনেধৰণৰ সময়টো কেনেধৰণে সি কৰিছে, গতি কৰাৰ সময়ত তাৰ সময়টো কি ধৰণৰ হৈছে, একেটা সময়ত সমান দূৰত্ব কৰিছেনে না একেটা সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে, সেইটোৰ ওপৰত ভিত্তি কৰিব। তাৰপিছতে ষ্টেট, কি অৱস্থাত সি গতি কৰি আছে মানে ধৰণটো। তাৰপিছত ডিষ্টেঞ্চ, এই টাইমৰ লগত ডিষ্টেঞ্চটো মিল আছে, যে কিমান দূৰত্ব কিমান সময়ৰ অনুপাতে অতিক্ৰম কৰিছে। তাৰপিছত পথটো বা সি গতি কৰা পথটো কি ধৰণৰ, এইবোৰৰ ওপৰত ভিত্তি কৰি আমি গতিৰ এইকেইটা ভাগ আমি ভাগ কৰি ল'ব পাৰোঁ। এটা হৈছে ঘূৰ্ণন গতি, বৃত্তীয় গতি, পৰ্যাবৃত্ত গতি আৰু সৰলৰৈখিক গতি। ঘূৰ্ণন গতি কোনবোৰ? তোমালোকৰ এতিয়া ধৰা আমি লিচু গুটিটো কাটি পেলাই যে লিচু গুটিৰ আগটো কাটি পেলাই যে মাৰি এডাল ভৰাই পেলাই আমি এনেকৈ ঘূৰাওঁ, লিচু গুটিটো ঘূৰি থাকে, গতিকে সেইটো হৈছে ঘূৰ্ণন গতি, তেনেধৰণৰ। তাৰপিছত বৃত্তীয় গতি কোনটো হ'ব? এতিয়া বৃত্তীয় গতি মানে ধৰা এতিয়া তোমালোকৰ চিলিং ফেনখন যেতিয়া ঘূৰে, এইটো মুণ্ডাটো আছে, ইয়াত কি হয়? তিনিখন পাংখা থাকে। এই পাংখাকেইখনৰ যিটো আগটো এনেকৈ ঘূৰিছে নাই, এই যে আগটো ঘূৰিছে, এই আগটোৱে এটা বৃত্তীয় গতিত ঘূৰিছে। কিন্তু এই মাজৰ যে মুণ্ডাটো ঘূৰি থাকে এডাল, এইডালত কেন্দ্ৰ কৰি পেলাই, এইটো কিন্তু ঘূৰ্ণন গতি। গতিকে এইটো বৃত্তীয় গতি। ফেনখনৰ পাখীকেইখিলা, চিলিং ফেনৰ পাখীকেইখিলা আগটোৱে এটা বৃত্তীয় গতিত ঘূৰিছে, কিন্তু গতি কৰিছে। আৰু কিন্তু এই মাজৰ মুণ্ডাটোৱে কিহত গতি কৰিছে? ঘূৰ্ণন গতিত গতি কৰিছে। গতিকে বৃত্তীয় গতি ঘূৰ্ণন গতিৰ মাজত সেইটো এটা পাৰ্থক্য অকণমান। তাৰপিছত পৰ্যাবৃত্ত গতি, যদি একে অৱস্থানতে থাকি বস্তুটোৱে নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত একেটা পথতে অহা যোৱা কৰি থাকে, অতিক্ৰম কৰি থাকে, যেনে পেণ্ডুলাম এটা আমি যদি ওলোমাই দি এইফালে এনেকৈ নি পেলাই যদি এৰি দিয়াৰ লগে লগে সি এইফালে যাব, এবাৰ আকৌ গুচি আহিব, এনেকৈ একেটা অৱস্থানৰ মাজতে কি হয়? সি অহা যোৱা কৰি থাকে। তেনে গতিবিলাকক কয় পৰ্যাবৃত্ত গতি। এতিয়া তাৰ লাষ্টত আহিলে সৰলৰৈখিক গতি। মই এইটো শেষত কাৰণে লিখিছোঁ যে এইটো বিষয়েহে আমি এতিয়া আলোচনা কৰিম, সৰলৰৈখিক গতি। এই যে তোমালোকৰ লিখা আছে সৰলৰৈখিক গতি, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত এই গতিটোৰ ওপৰতহে আমি বিশদভাৱে আলোচনা কৰিম। গতিকে এইখিনি মই মহাই দিম, কাৰণ ইয়াতে আমি ছবি আঁকিবলগীয়া আছে কিছুমান। এতিয়া সৰলৰৈখিক গতি। সৰলৰৈখিক গতি মানে কি? যেতিয়া গতিশীল বস্তু এটাই কোনো দিশৰ পৰিৱৰ্তন নকৰাকৈ বাহ্যিক বলৰ প্ৰভাৱত তাৰমানে এটা বস্তুৱে যেনিবা গতিশীল বস্তু এটা গতি কৰি আছে, কিন্তু সি কোনো গতিশীল অৱস্থাত অন্য কোনো বলৰ প্ৰভাৱত নাই,
তেতিয়া সি কি হ'ব, সি একেটা বেগতে একে দিশতে গৈ থাকিব, গতিকে তাৰ দিশৰো পৰিৱৰ্তন নহয়। তেনে ক্ষেত্ৰত সেই গতিক কি বুলি কয়, সৰলৰৈখিক গতি। এতিয়া সৰলৰৈখিক গতিৰ কাৰণে কেইটামান বস্তু আছে, এই বস্তুকেইটা তাৰ ভিতৰতে সোমাই আছে। এইটোৰ বিষয়ে আমি আলোচনা কৰিব লাগিব যে মূল বিন্দু বা প্ৰসংগ বিন্দু কি। তাৰমানে সৰলৰৈখিক গতিৰ কথা যেতিয়া আমি ভাবিম তেতিয়া সাধাৰণতে আমি কি কওঁ যে বস্তুৰ দূৰত্ব নহ'লে কিমান দূৰত্ব অতিক্ৰম কৰিছে, অৰ্থনি আছিলে নহয় ডিষ্টেঞ্চটো দূৰত্ব। গতিকে দূৰত্ব এটা উলিয়াবলৈ যাওঁতে আমি সদায় কোনোবা এটা বিন্দুৰ পৰা আৰম্ভ কৰিব লাগিব, আৰু সেই যিটো বিন্দুত আৰম্ভ হ'ব সেইটোক কয় মূল বিন্দু বা প্ৰসংগ বিন্দু। ধৰি লোৱা হ'ল তোমাৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব। গতিকে তুমি স্কুললৈ কোনটো ৰাস্তাই আহিছা কেনি আহিছা সেইটো নহয়, যেনিবা তোমাৰ ঘৰলৈ, তোমাৰ ঘৰ এইটো, স্কুলখন এইটো, তুমি এইপিনে যেনিবা ৰাস্তাটো আছে এনেকৈ ধৰণে আহিছা। এইটো এটা সৰলৰৈখিক গতি, কাৰণ ইয়াৰ প্ৰত্যেক অৱস্থাতে এইখিনিৰ পৰা এইখিনিলৈ চোৱা এডোখৰ সৰলৰেখা, এইখিনিৰ পৰা এইখিনিলৈ চোৱা সৰলৰেখা, এইখিনিৰ পৰা এইখিনিলৈ চোৱা সৰলৰেখা, গতিকে সৰলৰৈখিক দিশতে তুমি আহি আছা। গতিকে এই ইয়াৰ পৰা তোমাৰ ঘৰৰ পৰা স্কুলখনলৈ যিটো দূৰত্ব, বিদ্যালয়লৈ যিটো দূৰত্ব, সেইটো এই তোমাৰ ঘৰটো হ'ব এটা প্ৰসংগ বিন্দু, মূল বিন্দু, আৰু এই বিদ্যালয়খন হ'ব অন্তিম বিন্দু হ'ল। গতিকে এই মূল বিন্দু বা প্ৰসংগ বিন্দু আৰু অন্তিম বিন্দুৰ মাজত যিটো দূৰত্ব হ'ব, তাৰমানে যিখিনি দূৰত্ব হ'ব সেইখিনিয়ে হ'ব বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ল। এতিয়া ধৰা তোমাৰ ঘৰৰ পৰা আহিলা, তুমি বন্ধু এজনৰ ঘৰত ৰ'লা, মই দি দিলোঁ এই বিন্দু, হয়নে? তাৰপিছতে তাৰ পৰা আহি পেলাই তুমি আৰু এজন বন্ধুৰ ঘৰত ৰ'লা, বি বিন্দু, হয়নে? তাৰপিছতে তুমি আকৌ আহিলা, এইখিনিতে ধৰা অন্য কিবা এটা কাৰণে, অন্য কিবা কাৰণত তুমি ৰ'লা চি বিন্দু, তাৰপিছতহে আহি পেলাই তুমি স্কুল পাইছা। লগৰ ইয়াতক লৈ আহিবলগীয়া হৈছে, গতিকে তোমালোক গোটেইকেইটা একেলগে। গতিকে তুমি যেনিবা পি, গতিকে পি এ বি চি এই ল'ৰাকেইজন একেলগে বিদ্যালয়লৈ আহিছে, গতিকে বিদ্যালয়টো মই কি দি দিওঁ, ভি হ'ল, পালেহি। গতিকে এতিয়া তোমালোকৰ কি হ'ব কথাটো, যে এই পি বিন্দুৰ পৰা এ বি চি বিন্দুৰ মাজেদি আহি তুমি ভি বিন্দু পালাহি। গতিকে এই পথটো হ'ব তুমি অতিক্ৰম কৰা দূৰত্ব, গতিকে এই অতিক্ৰম কৰা দূৰত্ব। আৰু এতিয়া আহি গ'লো মই হৰণ। এতিয়া হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব একেই নেকি? হৰণ কোনটো হ'ব? এতিয়া হৰণটো হ'ব তুমি যাত্ৰা য'ত আৰম্ভ কৰিছিলা, গতিটো য'ত আৰম্ভ হৈছিলে অৰ্থাৎ প্ৰসংগ বিন্দু, আৰু গতিটো য'ত শেষ হ'ল অন্তিম বিন্দু, সেই বিন্দু দুটাৰ মাজৰ সৰলৰৈখিক যিটো দূৰত্ব সেইটোহে হৰণ। এইটোক ক'ব এতিয়া হৰণ, এইটো হৰণ হ'ল। গতিকে পিৰ পৰা ভিৰ মাজৰ যিটো দূৰত্ব হ'ব সেইটো হৰণ, অৰ্থাৎ প্ৰাৰম্ভিক বিন্দু বা প্ৰসংগ বিন্দু আৰু অন্তিম বিন্দু মাজত নিম্নতম যিটো দূৰত্ব হ'ব সেইটোৱে হ'ব কি, হৰণ। কিন্তু অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? এই প্লেননি হ'ব। এতিয়া দেখাতে আমি ধৰিব পাৰিছোঁ যে অতিক্ৰম কৰা দূৰত্ব বেছি হ'ল, হৰণ কিন্তু কম হ'ল। অৰ্থাৎ এতিয়া কেতিয়া এনেকুৱাও হ'ব পাৰে নহয়, ধৰি লোৱা হ'ল তুমি পি বিন্দুৰ পৰা আৰম্ভ কৰিলা, এইটো পি বিন্দু, তাৰপিছত এ বিন্দু পালা, তাৰপিছতে বি বিন্দু পালা, তাৰপিছতে চি বিন্দু পালা, তাৰপিছতে এইটো কৈছোঁ বা ভি বিন্দু পালাহি স্কুল ঘৰটো, হয়নে? এতিয়া তোমাৰ চোৱা অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? ইয়াৰ পৰা পিৰ পৰা ভিলৈকে হ'ব, আৰু হৰণো কি হ'ব? পিৰ পৰা ভিলে হ'ব। গতিকে কি হয়, কেতিয়াবা অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ সমান হ'ব পাৰে। যদি অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ সমান হয় তেতিয়া এইটো এটা কোন পথে, এটা ষ্ট্ৰেইট লাইনত, মানে কোনো দিশৰ পৰিৱৰ্তন নকৰাকৈ বস্তুটোৱে গতি কৰিছে। কিন্তু এই ক্ষেত্ৰত আমি কি পালোঁ? অতিক্ৰম কৰা দূৰত্বতকৈ হৰণটো কম হৈছে। এতিয়া প্ৰশ্ন আহিলে যে হৰণ শূন্য হ'ব পাৰে নোৱাৰে? অতিক্ৰম কৰা দূৰত্বটো কেতিয়াও শূন্য হ'ব নোৱাৰে, কাৰণ বস্তু এটা গতি কৰাৰ লগে লগে তাক অকণমান অতিক্ৰম কৰিবই, সি মিনিমাম হ'লেও কিবা এটা অতিক্ৰম কৰিব। আমি এখোজ যদি এনেকৈ দি দিওঁ সেইটো এটা অতিক্ৰম কৰা দূৰত্ব হৈ গ'ল। গতিকে অতিক্ৰম কৰা দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে, কিন্তু হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে? এতিয়া হৰণ শূন্য হ'ব পাৰে নে নোৱাৰে আমি চাবলৈ হ'লে আমি ধৰি ল'লোঁ, এই বস্তুটোকে ধৰি ল'লোঁ
মই পিৰ পৰা বস্তুটোৱে গতি আৰম্ভ কৰিলে, তাৰপিছত এ গ'ল, তাৰপিছতে বি গ'ল, তাৰপিছতে চি গ'ল, তাৰপিছতে আকৌ আহি পেলাই এতিয়া এই পি চি বি মাজেদি আহি পেলাই ইয়াত পাই গ'ল, ভিত নগ'লে। সি মানে এ বি চি বিন্দুকেইটাৰ মাজেদি আহি আকৌ ঘৰলৈ উভতি আহিলে, পি বিন্দু পাই গ'লি ধৰা। ভি আগতে ভিলৈ গৈছিলে, বিদ্যালয়লৈ গৈছিলে, এতিয়া নাহিল, নগ'ল, ক'লৈ গ'ল? ই পি বিন্দুলৈ, ঘৰলৈকে উভতি আহিল। এতিয়া ইয়াৰ প্ৰসংগ বিন্দুটো কি আছিলে? পি। আৰু ইমান দূৰ অতিক্ৰম কৰি গৈ পেলাই অতিক্ৰম কৰা দূৰত্বখিনি অতিক্ৰম কৰিলে, কৰাৰ পিছত সি অন্তিম অৱস্থাত ক'ত পেলাগে? আকৌ পি বিন্দুতে পালে। গতিকে তাৰ হৰণ তেতিয়া তেনে ক্ষেত্ৰত কি হ'ব? শূন্য হ'ব। অৰ্থাৎ এনেধৰণে বৃত্তীয় অৱস্থাত যদি বৃত্তীয় গতি কৰে, তেতিয়াহ'লে তাত হৰণৰ মান শূন্য হৈ যায়। অৰ্থাৎ যদি হৰণৰ মান কেতিয়া শূন্য হ'ব? যেতিয়া প্ৰসংগ বিন্দু আৰু অন্তিম বিন্দু হ'লে, প্ৰসংগ বিন্দু বা মূল বিন্দু আৰু অন্তিম বিন্দু যদি একেটাই হয়, তেতিয়াহ'লে হৰণৰ মান শূন্য হ'ব। গতিকে হৰণৰ মান শূন্য হ'ব পাৰে, কিন্তু অতিক্ৰম কৰা দূৰত্ব কেতিয়া শূন্য হ'ব নোৱাৰে। তাৰ উপৰি আৰু এটা কথা আহিল যে হৰণৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে নোৱাৰে। তাৰমানে হৰণৰ মান কেতিয়া সৰ্বাধিক হ'ব? যেতিয়া বস্তুটোৱে দিশৰ পৰিৱৰ্তন নকৰাকৈ সৰলৰৈখিকভাৱে গতি কৰিব। এইটো দিশৰ পৰিৱৰ্তন নাই হোৱা, একে দিশত গৈ আছে। গতিকে যেতিয়া গতিশীল বস্তুটোৱে দিশৰ পৰিৱৰ্তন নকৰাকৈ সৰলৰৈখিকভাৱে গতি কৰিব, হয়নে? এডাল সৰলৰেখাত গতি কৰিব, তেতিয়া কি হ'ব? অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান একেই হ'ব। যদি বাটত কেনেবাকৈ তাৰ দিশৰ পৰিৱৰ্তন হৈছে, এইটো প্ৰত্যেক ক্ষেত্ৰতে এইটো দিশৰ পৰিৱৰ্তন হৈছে, হয়নে? গতিকে দিশৰ পৰিৱৰ্তন যদি হয়, অৰ্থাৎ এডাল সৰলৰেখাত যদি সি গতি নকৰে, তেনে ক্ষেত্ৰত কিন্তু হৰণৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ কি হ'ব? কম হ'ব। অতিক্ৰম কৰা দূৰত্বতকৈ কম হ'ব। এতিয়া হৰণৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব পাৰে নোৱাৰে। আমি ধৰি ল'লোঁ এইটো পি বিন্দু, ইয়াৰ পৰা এনেধৰণে যাত্ৰা আৰম্ভ কৰিলে এইটো হ'ল, এইখিনি পালেগৈ। এতিয়া হৰণ কোনটো হ'ব? এইটো ভি, এইটো এ, এইটো বি, এইটো চি বিন্দু, হয়নে? চাই লোৱা, এইটো এ বিন্দু, বি বিন্দু, চি বিন্দু, ভি বিন্দু পাই গ'লে। এতিয়া হৰণ কোনখিনিত হ'ব? হৰণটো হ'ব এই সৰলৰৈখিক দিশত, এইটোহে হৰণ, এইটো হৰণ হ'ব। এতিয়া চাবলৈ গ'লে এই দূৰত্বটোতকৈ এই দূৰত্বটো কেতিয়াও বেছি হ'ব নোৱাৰে। অৰ্থাৎ অতিক্ৰম কৰা দূৰত্বতকৈ হৰণ কেতিয়াও বেছি হ'ব নোৱাৰে। হৰণ সদায় কমেই হ'ব, সমান হ'ব পাৰে, কিন্তু বেছি হ'ব নোৱাৰে। গতিকে সেইখিনি কথা পঢ়ি লওক। গতিকে খালি তোমালোকৰ প্ৰশ্নটো এইটোৱে আহে যে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ একে হয়নে নহয়? একে হ'বনে? অতিক্ৰম কৰা দূৰত্ব আৰু হৰণ একে হ'ব পাৰেনে? দুইটা বস্তু কেতিয়াও একে নহয়। তাৰমানে হৰণ হৈছে প্ৰসংগ বিন্দু আৰু অন্তিম বিন্দুৰ মাজত থকা নিম্নতম দূৰত্ব, কিন্তু অতিক্ৰম কৰা দূৰত্ব হ'ব গতিশীল বস্তুটোৱে যিটো পথেৰে সি গতি কৰি আছে, সেই অতিক্ৰম কৰা গোটেই পথটোৰ মুঠ দূৰত্ব। এতিয়া কথাটো হ'ল কি চৰ্ত সাপেক্ষে হৰণ আৰু অতিক্ৰম কৰা দূৰত্বৰ মান একে হ'ব পাৰে। দুইটা ৰাশি তাৰমানে একে নহয়, কিন্তু মানটো কেতিয়াবা একে হ'ব পাৰে দুইটা ৰাশিৰে। হৰণ আৰু অতিক্ৰম কৰা দূৰত্ব দুইটাৰে মান একে হ'ব পাৰে। কেতিয়া একে হ'ব? যেতিয়া গতিশীল বস্তুটোৱে দিশৰ পৰিৱৰ্তন নকৰাকৈ সৰলৰেখাত গতি কৰিব, তেতিয়াহ'লে অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান একে হ'ব, মান একে হ'ব। হ'ল। তাৰপিছত এতিয়া আহি গ'লোঁ আৰম্ভ আৰু জানিবলগীয়াখিনি কথা এটা আছে যে কি যে আমি যিটো সৰলৰৈখিক গতিৰ বিষয়ে পালোঁ, সেই সৰলৰৈখিক গতিটো দুই প্ৰকাৰ হ'ব পাৰে, সুষম গতি আৰু বিষম গতি। এই বিষয়ে আমি ইয়াৰ পাছৰ ক্লাছটোত পঢ়িম। কিন্তু এইখিনিতে আমি কৈ থওঁ যে বস্তু এটা যেতিয়া গতি কৰিব, সেই গতি কৰা বস্তুটোৱে কিমান দূৰত্ব অতিক্ৰম কৰিলে, নিৰ্দিষ্ট সময়ত সি কিমান দূৰত্ব অতিক্ৰম কৰিলে, সেইটো জানিবৰ কাৰণে আমাৰ যন্ত্ৰচালিত যিবিলাক বাহন আছে বা মটৰচাইকেল হওক, গাড়ী হওক, তাত এটা মিটাৰ লগোৱা থাকে। এই মিটাৰটোৱে সেই গতিশীল বস্তুটোৱে আৰম্ভণিৰ পৰা কিমান দূৰত্ব এতিয়ালৈকে বৰ্তমান অৱস্থালৈকে অতিক্ৰম কৰিছে, সেই বস্তুটো দেখুৱায়, পাঠটো দেখুৱায়। সেইটো কয় ওডোমিটাৰ।
ওডোমিটাৰ। এই ওডোমিটাৰে কি দেখুৱায়? গতিশীল বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্ব দেখুৱায়, অৰ্থাৎ অতিক্ৰম কৰা বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব জুখিবৰ কাৰণে ব্যৱহাৰ হোৱা যন্ত্ৰটোৰ নামেই হৈছে ওডোমিটাৰ। যেনেকৈ আমাৰ থাৰ্মোমিটাৰ উষ্ণতা জুখিবৰ কাৰণে, বেৰোমিটাৰ বায়ুৰ চাপ জুখিবৰ কাৰণে। গতিকে তেনেধৰণে অতিক্ৰম কৰা দূৰত্ব জুখিবৰ কাৰণে ব্যৱহাৰ কৰা যন্ত্ৰটো হৈছে ওডোমিটাৰ। গতিকে এইখিনি কথা তোমালোকে জানিলা। ইয়াৰ পিছতে আমি সৰলৰৈখিক গতিৰ ভাগ দুটা কি কৈছিলোঁ, সুষম গতি আৰু বিষম গতিৰ বিষয়ে আমি আলোচনা কৰিম।